এইখন অসমতে ঘটিছে এটা লাজ লগা ঘটনা। নিজ পুত্ৰৰ হাতত ধৰ্ষিত হৈছে নিজ মাতৃ। নিজ মাতৃক নিজ পুত্ৰই ধৰ্ষণ কৰি ডিঙি চেপি হত্যা কৰিছে। এক লাজ লগা ঘটনা। আহকচোন সবিশেষ চাই লওঁ। প্ৰথমে নিজ মাতৃক উপৰ্যুপৰি ধৰ্ষণ কুলাংগাৰ পুত্ৰৰ। তাৰ পিছতেই ডিঙি চেপি হত্যা নিজ মাতৃক। ডিব্ৰুগড়ৰ বাণীপুৰত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড, যিটো কাণ্ড শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। স্ক্ৰীণত দেখা এইটো কুলাংগাৰলৈ ভালদৰে লক্ষ্য কৰক। এই কুলাংগাৰটোৰ নাম হৈছে শংকৰজ্যোতি গগৈ। এইটো লম্পট কুলাংগাৰে যোৱাকালি নিশা নিজ মাতৃ পূৰ্ণিমা গগৈক উপৰ্যুপৰি ধৰ্ষণ কৰাৰ লগতে ডিঙি চেপি হত্যা কৰে। এই ঘটনাটোৱে এতিয়া সমগ্ৰ ডিব্ৰুগড় বাণীপুৰৰ অঞ্চলতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। নাজানো এনেকুৱা পুত্ৰ বুলি ক'বলৈতো একো হেৰি নাই, অৰ্থই নাই। নিজৰ মাকক যেতিয়া হেৰি কৰিছে, মাৰিছে, আৰু যিটো কাণ্ড কৰি মাৰিছে সেইটো কাণ্ডত তাক একেবাৰে উদ্ধাৰ নাই। তাৰ মৃত্যুৱে অনিবাৰ্য। তাক মাৰি পেলালেও আমি একো ক'বলৈ নাই। নিজৰ যদি জন্মদাত্ৰীক মাৰিব পাৰিছে আৰু কি হ'ব আৰু সেইটো। গতিকে মাতৃ বুলি ক'লে আমি বহুত দুখ পাইছোঁ। আৰু এতিয়া মাক বুলি ক'লে কেনেকুৱা লাগে আৰু। মাকৰ সমান পৃথিৱীত একোৱেই নাই। এতিয়া মুঠতে ইমান নিৰ্জীৱ আৰু ইমান ঠাণ্ডা অমায়িক মানুহগৰাকীক মাৰি পেলালে আমি একেবাৰে অত্যন্ত দুখ পাইছোঁ। আপুনি জনাবচোন, দোষীয়ে কি শাস্তি পাব লাগে? অৰ্থাৎ সেই ল'ৰাজনে নিজ মাতৃৰ লগত যি বেয়া কাম কৰিলে বা ধৰ্ষণ কৰি হত্যা কৰিলে, তাৰ শাস্তি কি হ'ব পাৰে? কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।